আজি আমাৰ মানাস চেৰপাং সমষ্টি হিচাপে আগন্তুক যেটো 22 তাৰিখত যেটো নিৰ্বাচন হ'ব বিটিসি নিৰ্বাচন হেতু লৈ আমাৰ প্ৰচাৰ ইলেকশন প্ৰচাৰ অভিযান চলে আছে প্ৰচাৰ কৰি আছো আমি তো মানাস চেৰপাং হিচাপে আমাৰ বিফেপ দলে আজি শিওর আমি ক'ব পাৰো 100% আৰু ইয়াত মানাস চেৰপাং সমষ্টি হিচাপে এই অঞ্চলত মাইনক্সি যেটো বাজাৰ ইয়াত বেছিভাগ বড়ো পপুলেটেড এরিয়া সাইডর মুসলিম আছে বা বেলেগ জাতি আছে মততে এই অঞ্চলটো বেছিভাগে বড়ো এরিয়া তো বড়ো সকলৰ এটা কিবা আছে আশা আছে যে এই অঞ্চলত মাটিৰ পাট্টাটো সবে পাবলৈ সক্ষম হোৱা নাই সেই কাৰণে মই আমাৰ বড়ো ৰাইজক মই বড়ো ভাষাতে বুজাই দিছো যে আপোনালোকে মাটিৰ পাট্টা পোৱা নাই আমি দিম ফৰেষ্ট ৰুলাৰ্ছ ৰেকৰ্ড আণ্ডাৰত যেটো পাব লগা মাটিৰ পাট্টা সেইটো আমি শিওর 100% কৰি দিম বুলি আমি আশা দিছো অকল বড়ো নহয় সব জাতি জনগোষ্ঠী সবে পাব মাটি পাট্টা পোৱাৰ অধিকাৰ সবৰে আছে চুক্তি মতে এই হিচাপত আমি দি আইছো আৰু দিব ডি ভোটাৰ সন্দৰ্ভত আপোনালোকে না ডি ভোটাৰৰ ক্ষেত্ৰত আমাৰ বিপিএফ দল হিচাপে স্পষ্ট মুসলিম সম্প্ৰদায়ৰ আৰু বেংগলী সম্প্ৰদায়ৰ বেছিকৈ ডি ভোটাৰৰ নটিছটো আহে তো আমি বিপিএফ দল হিচাপে হেতুৱে কৈছে আইনগতভাৱে চৰকাৰ অহাৰ পিছত আপোনালোকক যে ধৰণৰ সহায় কৰিব লাগে এই ধৰণত আমি সহায় কৰি যাম বুলি আমি বেংগলী সম্প্ৰদায় আৰু মুসলিম সম্প্ৰদায়ৰ লোকসকলৰ লগত আমি কথা পাতি আছো আৰু আমাৰ ইস্তাৰত স্পষ্ট লিখা আছে যে এই সমস্যাৰ ওপৰত সমাধানৰ ক্ষেত্ৰত যেটো সহায় কৰিব লাগে আইনগতভাৱে এই হিচাপত আমি যাম